নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ জলকীয়াৰ খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। তো আজি মই লেবাৰ মাতিলোঁ জলকীয়া খেতিত। তাৰমানে গছবিলাক ডাঙৰ হৈ আছে, ইফালে গছবিলাকত খুঁটা দি দিব লাগে, ইফালে বতাহ মাৰি আছেতো, তাৰ কাৰণে জলকীয়া গছবিলাকত খুঁটা মাৰি দিব লগা হৈ আছে। এনেই ওলটি যায়, ভাঙি যায় ডাল পাত। গছত বেছি বতাহ লাগিলে পাতবিলাক ছিঙি যায়, সেইকাৰণে খুঁটা দিব লাগে। প্ৰতিটো গছতে এটা এটা খুঁটা দি আছোঁ। তো বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব। এইটো খেতিত মই কোনটো জলকীয়াৰ গুটি দিছিলোঁ, কিমান ডিষ্টেঞ্চত লগাইছিলোঁ, কি কি সাৰ দিছিলোঁ, ৰাসায়নিক সাৰ কি খটাইছিলোঁ, গোবৰ কিমান দিছিলোঁ, আজিৰ এই ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণ তথ্যটো পাব। চাব পাৰিছে খুঁটাবিলাক কি ধৰণে দি আছে। এটা এটা জলকীয়া গছত এটা এটা খুঁটা দিব লাগে। তো জলকীয়া যিটো খেতি কৰি মানুহে বছৰেকত লাখত টকা উপাৰ্জন কৰি আছে, এই খেতি কৰিবলৈ হ'লে আপোনালোকৰ প্ৰতি বিঘাত আপোনালোকে 1 পৰা 2 গাড়ী গোবৰ সাৰৰ প্ৰয়োজন হ'ব। ছুপাৰ ফছফেট 50 কিলো, পটাছ 10 কিলো, ইউৰিয়া 15, DAP 15 কিলো দি হাল মাৰি ধূলিময় কৰি তাৰপিছত আপোনালোকে পুলি লগাব। পুলি লগোৱাৰ এটা পুলিৰ পৰা আৰু এটা পুলিৰ ডিষ্টেঞ্চ ৰাখিব 1.5 হাত, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব ৰাখিব আপোনালোকে 1.5 হাত। মোটামুটি 20 ইঞ্চি 22 ইঞ্চি এনেকৈ ৰাখি আপোনালোকে যদি লগায়, তেনেহ'লে আপোনালোকৰ জলকীয়া গছবিলাক বহুত ধুনীয়া হ'ব আৰু অধিক ফলন দিব। তো মই যিটো খেতি দেখুৱাই আছোঁ, এইটো খেতিত কোনটো বিধান দিয়া হৈছে? এইটো খেতিত দিয়া হৈছে এইটো বিধান, চিনজিন্দা কোম্পানীৰ চলি 8110, এইটো বিধান দিয়া হৈছে। লাগন কিন্তু বহুত। 1 বিঘা মাটি যদি আপোনালোকে যতন সহকাৰে কৰিব পাৰে, সপ্তাহ মূৰে মূৰে 10 পৰা 12 কুইণ্টেল জলকীয়া আপোনালোকে উঠাই বজাৰলৈ বিকিব পাৰিব। চাব পাৰিছে, কষ্ট আছে। খেতি কৰিলে অকণমান কষ্ট কৰিবই লাগিব, কিন্তু খেতিৰ পৰা যেতিয়া টকা আপোনালোকে পোৱা আৰম্ভ কৰিব, তেতিয়া কিন্তু কষ্টৰ কথা আৰু মনত নাথাকে। তো বৰ্তমানে কিন্তু উজনি অসমত খেতি বাতিৰ ওপৰত বহুত গুৰুত্ব দিছে। মই জনামতে বহুতে খেতিৰ ওপৰত ভাল এটা মনোযোগী হৈছে। মই নিজে বিধানখিনি দি আছোঁ, ফাৰ্টিলাইজাৰ দি আছোঁ, প্ৰয়োজন যিমান লাগে মোৰ খেতিত দি আছোঁ, যিবিলাক সেইবিলাকে পঠিয়াই আছোঁ। তো আপোনালোকৰ যদি লগা হৈছে, আপোনালোকে 7002163162 এইটো নাম্বাৰত যোগাযোগ কৰিব। কেৱল জলকীয়াৰ পুলি বা জলকীয়াৰ গুটিয়ে নহয়, ফাৰ্টিলাইজাৰো নহয়, আপোনালোকৰ ইত্যাদি বিধান আপোনালোকৰ যদি লাগে খেতি কৰিবৰ কাৰণে, আপোনালোকে মোৰ যিটো নাম্বাৰ দিলে এইটো নাম্বাৰত হোৱাটছআপ কৰিব, যোগাযোগ কৰিব। আপোনালোকে মোৰ পৰা সম্পূৰ্ণ বিধান পাব। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। আপুনি চোৱাৰ লগতে বেলেগকো চোৱাৰ সুবিধা কৰি দিবৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনালোকৰ এটা এটা শ্বেয়াৰৰ কাৰণে আপোনালোকেতো নিজে খেতি কৰিব, বেলেগকো খেতি কৰাৰ সুবিধা কৰি দিব পাৰিব। তো খেতি কৰক, আপোনালোকেও লাখত টকা উপাৰ্জন কৰক, আপোনালোকেও সফল হওক, মই তাকে কামনা কৰোঁ। এতিয়া ফাৰ্টিলাইজাৰ বুলি যে ক'লোঁ, এতিয়া ফাৰ্টিলাইজাৰ খেতিত কি দিব? গ্ৰিফিন আছে, গোল্ড স্পেচিয়েল আছে, মাৰ্বল আছে, জিবা 26 আছে। এনেকুৱা ধৰণৰ ফাৰ্টিলাইজাৰবিলাক যদি আপোনালোকৰ খেতিত দিব পাৰে, আপোনালোকৰ খেতিত যথেষ্ট ফলন লাগিব। শিপাৰ ভাল কাম কৰিব, গছৰ হৰমনৰ কাম কৰিব। এতিয়া পোকৰ ঔষধ, গছৰ পাতবিলাক যে কোচ খাই ফুলি যায়, তাৰ কাৰণে আপোনালোকে কি ধৰণৰ পোকৰ ঔষধ দিব লাগিব? ডাহাত আছে, ডাষ্টাৰ আছে, গ্ৰেচিয়া চেমোডিছ, শৰ্ট আছে, ডেলিগেট আছে, এমিষ্টাৰ টপ আছে, লখণ্ডী আছে। এনেকুৱা ধৰণৰ ঔষধবিলাক দিব। মই ইনচেক্টিচাইড আৰু ফাংগিচাইড 2টা ঔষধৰ নাম কৈ দিছোঁ। আপোনালোকে সেইমতে কিনি যদি আপোনালোকৰ খেতিত দিব পাৰে, তেনেহ'লে আপোনালোকৰ খেতিত যথেষ্ট ভাল ফলন পাব বুলি মই আশা ৰাখি মোৰ আজিৰ এই ভিডিঅ' মই আজিলৈকে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই আপোনালোকক লগ পাম। ধন্যবাদ।